हेलो फ्रेंड्स इनफो অসমৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকৰ কমেন্ট কৰিছিলে যে বহুত কেইজন কমেন্ট কৰিছিলে যে এনআরসি অনলাইন কানেকশন কৰোতে পাসওয়ার্ডটো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব আৰু ফটো যদি अवेलेबल দেখুৱায় বা নট अवेलेबल দেখুৱায় তেনহলে কি কৰিব আৰু বহুত কমেন্ট কৰিছিলে যে জি কেইজনৰ দুজন বা এজন ফ্যামিলি মেম্বাৰ আছে হেকলে কেনেকৈ কানেকশন কৰিব তো ভিডিঅ'টো আৰম্ভ কৰাৰ আপোনালোকক এটা ৰিকুৱেষ্ট কৰি আছো আপোনালোক যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চলি থকা ভিডিঅ'ৰ তলত যিটো ৰঙা সাবস্ক্ৰাইব বাটন দেখা পাব ইয়াত ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ শেহতীয়া ভিডিঅ'ৰ নটিফিকেশনটো পাই সকলোতকৈ আহে তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই প্ৰথম কোৱেশ্চনটো লৈছো আপোনালোকে পাসওয়াৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব পাসওয়ার্ডটো ক্ৰিয়েট কৰিবলৈ হলে ধৰি লৈছো আপোনাৰ নামটো হৈছে ৰাজু দাস তেনেহলে আপুনি আপোনাৰ যেটো ফাৰ্স্ট এলফাবেট আৰ এটো ক্যাপিটাল লেটাৰ দিব আৰু বাকি জি কেটা লেটাৰ আছে হেকিটা আপোনালোকে স্মল লেটাৰত লিখিব আৰু এটা স্পেশাল ক্যাৰেক্টাৰ যেনে স্টাৰ মাৰ্ক বা @ বা বহুত কিটা স্পেশাল ক্যাৰেক্টাৰ আছে ডলাৰ তাৰ পৰা যিকো এটা ক্যাৰেক্টাৰ লগাই দিব আৰু নাম্বাৰ এটা বা দুটা লগাই দিব যেনে হোৱা ৰাজু দাস @1 বা 2 বা ৰাজু দাস @2255 এনেকুৱা লগাব পাৰিব পাসওয়ার্ড আৰু বহুতে কৈছিলে যে ফটো নট अवेलेबल দেখুৱালে কি কৰিব লাগিব সাক ফটো নট अवेलेबल মানে ফটো अवेलेबल নাই ড্ৰাফটত সো আপোনালোকে ফটো এড কৰিব লাগিব আৰু ফটো এড কৰিবলৈ হলে আপোনালোকৰ ফটোৰ সাইজটো হ'ব লাগিব মিনিমাম ম্যাক্সিমাম 50 কেবি 50 কেবিৰ ওপৰত হ'ব লাগিব আৰু কেইজন মানে কোৱেশ্চন কৰিছিল যে আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে কেনেকৈ টাইপ কৰিব চাব আপোনালোকে যেতিয়া লগইন হ'ব তেতিয়া লগইন হোৱাৰ পিছত আপোনালোকে চাব ওপৰত স্যাৰ ৰাইট সাইডত আছে ভাৰ্চুৱেল কিবোৰ্ড বুলি হেতুত আপোনালোকে ক্লিক কৰিব কনফাৰ্ম কৰিব তাৰ পাছত আপোনালোকে যেটো ঘৰত এন্টাৰ কৰিব নাম কেইটা তেতিয়া তাত ক্লিক কৰিব আৰু এই কিবোৰ্ডৰ পৰা টাইপ কৰিব পাৰিব আৰু যিসকলৰ ফটো নট अवेलेबल দেখুৱাই আছে এগুলো ফটো এড কৰিব যিসকলৰ अवेलेबल আছে সেইসকলে কেতিয়াও ফটো কেইটা নতুনকৈ এড কৰিব নোৱাৰিব আৰু এটা কোৱেশ্চন কৰিছিলে যে বহুত কেইজনে কৈছিলে যে দুজন বা এজন ফ্যামিলি থকা মেম্বাৰ থকা মানুহে কেনেকৈ কানেকশন কৰিব সাক মোৰ ভিডিও যেটো আছে এনআরসি অনলাইন কেনেকৈ কৰিব এটো ভিডিও ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ঠিক একেদৰে কৰিব পাৰিব আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো যি কেইজনৰ আপোনালোকৰ প্ৰয়োজন হয় কানেকশন কৰিবলৈ গোটেই কেইজনৰ আগতে কানেকশন কৰি ল'ব আৰু তাৰ পাছত ৰিসিপ্ট জেনাৰেট কৰিব সো ৰিসিপ্ট জেনাৰেট কৰাৰ পিছত আপোনালোকে কেতিয়া আৰু কানেকশন কৰিব নোৱাৰিব সহায় কৰিছো আপোনালোকৰ বাবে ভিডিওটো হেল্পফুল হ'ব আৰু হেল্পফুল হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব